নমস্কাৰ। আজি আমি আলোচনা কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ লসাগু নিৰ্ণয় কৰিব পাৰি। আমাৰ প্ৰথম প্ৰশ্ন হৈছে 8,20। আমি আগতে যেনেকৈ গসাউ নিৰ্ণয় কৰিছিলো তেনেকৈ ইয়াতো আমি প্ৰথমে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। বেলেগ বেলেগকৈ লিখি লৈছো। 8ক 2 দি কাটিব পাৰো। 2 4 গুণ 8, 2 2 গুণ 4 আৰু নাযায়। 20ক 2 দি কাটিব পাৰো। 2 10 গুণ 20, 2 দি 2 5 গুণ 10। এতিয়া কিমান আছে? 8 is equal to 2 into 2 into 2 আৰু that means 2 কেইটা আছে? 3 টা আছে। গতিকে 2 কিউব হ'ব আৰু 20 is equal to 2 into 2 into 5. 2 কেইটা আছে? দুটা। 2 square into 5. এতিয়া এইখিনিকে সেম আছে। এতিয়া আমি লসাগুনো কেনেকৈ উলিয়াম? কেনেকৈ উলিয়াম? কি কি আছে? 2 আছে আৰু 5 আছে। গতিকে 2 into 5 লিখিলো। এতিয়া আমি চাব লাগিব 2ৰ হাইয়েষ্ট ঘাতক কিমান আছে। ইয়াক ঘাত বুলি কোৱা হয়। কি বুলি কোৱা হয়? ঘাত। হাইয়েষ্ট ঘাত কিমান আছে? 3 আছে। গতিকে আমি ইয়াত কি ল'ম? 3 ল'ম। 5ৰ কি আছে? 1 আছে। গতিকে 1 ল'ম। 2 cube means 8 into 5 আৰু 8 5 গুণ 40। মানে 8 আৰু 20ৰ লসাগু হৈছে 40। আমাৰ নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন হৈছে 48 60 80। সলিউশন তেনেকৈ আমি ভাগ ভাগকৈ লিখি ল'ম। 48 60 আৰু 80। 48ক 2 দি কাটে। 2 2 গুণ 4, 2 4 গুণ 8, 2 1 গুণ 2, 2 2 গুণ 4। আকৌ 12ক 2 দি কাটে। 2 4 গুণ 12, 2 দি 2 3 গুণ 6, 2 দি কাটিলে 30, 2 দি কাটিলে 15, 3 দি কাটিলে 5 বাৰ, 2 দি কাটিলে 40 বাৰ, 2 দি কাটিলে 20 বাৰ, 2 দি কাটিলে 10 বাৰ, 2 দি কাটিলে 5 বাৰ। এটা আমি লিখি ল'ম। 48 is equal to 2 into 2 into 2 into 2. 2 কেইটা আছে? 1 2 3 4টা। 1 2 3 4টা into 3 লাষ্টত। তাৰপিছত 60 is equal to 2 into 2 into 3 into 5. 2 কেইটা আছে? দুটা। 3 এটা 5 এটা। তাৰপিছত 2 কেইটা আছে? 4টা। 80 is equal to 2 into 2 into 2 into 2 into 5. Whole. That means 2 to the power 4 into 3. It says 2 square into 3 into 5. আৰু to 2 4টা আছে। 2 to the power 4 into 5. Whole. Therefore কি হ'ব? লসাগু কি হ'ব? কি কি আছে? 2 আছে, 2 লিখিলো। 3 আছে, 3 লিখিলো। মানে গোটেই কেইটাতে কোন কেইটা আছে এইটো লিখি ললে হ'ল। 4 আছে নেকি? 4 নাই। কি আছে? আৰু 5 আছে। এতিয়া চাম হাইয়েষ্ট 2ৰ হাইয়েষ্ট ঘাতক কিমান? 2ৰ হাইয়েষ্ট ঘাতক 4। গতিকে আমি কি ল'ম? 4। এতিয়া চাম 3ৰ হাইয়েষ্ট ঘাতক কিমান? 1। 3ৰ হাইয়েষ্ট ঘাতক কিমান? 1। 1 হ'ব। 5 আৰু 1। So 2 to the power 4 means 16 into 3 into 5. তাৰপিছত 16 means 3 4 গুণ 18, 8 হাততে 3 গুণ 3 কে 4, 48 into 5 240. আমাৰ নেক্সট 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনত কি কৈছে? 15 আৰু 21। সেম আমি লিখি ল'ম ভাগ ভাগকে। 15 and 21। 3 দি কাটিব পাৰো। 3 5 গুণ 15। 3 দি কাটিব পাৰো। 3 7 গুণ 21। 15 is equal to কিমান পালো? 3 into 5 and 21 is equal to কিমান পালো? 3 into 7. Therefore কি আছে? 3 3 5 আছে, 5 আৰু 7 আছে। 7 লিখিলো। হাইয়েষ্ট ঘাতক কিমান? সবৰে 1 1 1. So 3 5 গুণ 15 into 7 105 হ'ব ইয়াৰ LCM। তাৰ নম্বৰ আছে 20 32। 20 আৰু 32 আমি সাইড কৰি ললো। লিখি ললো। 2 দি কাটিব 10 বাৰ, 2 দি কাটিব 5 বাৰ হৈ গ'ল। তাৰপিছত 2 দি কাটিলে 16 বাৰ, 2 দি কাটিলে 8 বাৰ, 2 দি কাটিলে 4 বাৰ, 2 দি কাটিলে 2 বাৰ হ'ল। এতিয়া কিমান পালো? 20 is equal to 2 into 2 into 5
32 is equal to 1 2 3 4 5 2 into 2 into 2 into 2 into 2 that means kiman hobo 2 to the power 5 aru etu 2 square into therefore লসাগু কিমান hobo কি আছে 2 আছে aru কি আছে 5 আছে 2 ৰ হাইয়েস্ট ঘাতক কিমান 5 aru 5 or 1 so 2 to the power 5 means 32 into 5 160 hobo yaar tar pisot amar 5 number question dia ase 108 bhag ke likhilom 135 aru 162 kiman dia ase 2 di katibo yak 2 5 10 2 4 গুণ 8 ইয়াকো 2 দি কাটিব 2 গুণ 4 2 7 গুণ 14 এক 3 দি কাটিব 3 9 গুণ 27 3 দি কাটিব 3 3 গুণ 9 তাৰপিছত ইয়াক 3 দি কাটিব 3 4 গুণ 12 থাকিব এক 3 5 গুণ 15 তাৰপিছত ইয়াকো 3 দি কাটিব 3 গুণ 3 3 5 গুণ 15 3 দি কাটিব 3 5 গুণ 15 হল তাৰপিছত ইয়াক 2 দি কাটিব 2 8 গুণ 16 2 গুণ 2 তাৰপিছত 3 দি কাটিব 3 গুণ 6 3 7 গুণ 21 3 দি কাটিব 3 9 গুণ 27 3 দি কাটিব 3 3 গুণ হল এতিয়া আমি ভাগ ভাগকে লিখিলাম 108 is equal to কিমান পালো 2 into 2 into 3 into 3 into 3 আৰু 135 is equal to কিমান পালো 3 into 3 into 3 into 5 আৰু 162 is equal to কিমান পালো 2 into 3 into 3 into 3 into 3 হল that means 1 2 3 আৰু 2 square হ'ব দুটা আছে আৰু 3 cube হ'ব 3 তিনটা আছে cube আৰু 5 এটা আছে তাৰপিছত 2 into 3 to the power 4 therefore লসাগু কি হ'ব 2 আছে 2 লিখিলো 3 আছে 3 লিখিলো 4 আছে নাই 5 আছে লিখিলো 2 ৰ হাইয়েস্ট ঘাতক কিমান ইয়াত স্কয়াৰ হ'ব আৰু 3 ৰ হাইয়েস্ট ঘাতক to the power 4 আছে গতিকে to the power 4 to হ'ব 5 or 1 so 2 square means 4 3 to the power 4 means 81 into 4 into 5 1 ja 5 5 8 ja 40 1620 হ'ব ইয়াৰ কি